সমগ্ৰ ৰাজ্য কঁপাই যোৱা এক ঘটনা সংঘটিত হৈছিল। আজি যেহেতু 7 দিনকৈ দিন অতিক্ৰম কৰিছে উমৰাংছৰ কয়লা খনিত শ্ৰমিক আবদ্ধৰ যি ঘটনা 9জনকৈ শ্ৰমিক আবদ্ধ হৈ আছিল। তাৰে ভিতৰত যি SDRF NDRF বাহিনীয়ে যি উদ্ধাৰ অভিযান চলাইছিল তাৰে ভিতৰত 4জন শ্ৰমিকক ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিছে। আৰু বৰ্তমানেও সেই যি কয়লা খনিৰ যি গুহা যি 300 ফুট 500 ফুট তলত 5জনকৈ শ্ৰমিক বৰ্তমানে কিন্তু উদ্ধাৰ হোৱা নাই। কিন্তু বিভিন্ন সময়ত দেখা গৈছে এই ঘটনাৰ ন তথ্য কিছু পোহৰলৈ আহিছে। তাতে যি শ্ৰমিক ওলাই আহিছে সেই যি সময়ত পানী হুৰা পানী যেতিয়া সোমাইছিল সেই পানী সোমাৰ সময়ত যি শ্ৰমিক ওলাই আহিছিল সেইসকল শ্ৰমিকে কিছু বিস্ফোৰক মন্তব্য কৰিছে। আৰু এই মন্তব্যত কিছু তথ্য পোহৰলৈ আহিছে। 9জনকৈ শ্ৰমিকৰ যি সংখ্যা আচলতে গণনা কৰা হৈছিল 9জনকৈ শ্ৰমিক তাতে নাছিল এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছে। তাতে নিৰ্ধাৰিত কোনেও ক'ব নোৱাৰে কিমানজন শ্ৰমিক আছিল এনেকুৱা ধৰণৰ মন্তব্য আহিছে। আজি আমি উপস্থিত হৈছোঁ দৰঙৰ দলগাঁৱৰ যি বগৰীবাৰীৰ শ্ৰমিক 3জনকৈ শ্ৰমিক সেই কয়লা খনিত আবদ্ধ হৈ আছিল। আৰু সেই শ্ৰমিক এজনৰ ঘৰত আমি উপস্থিত হৈছোঁ। আজি পৰিয়ালটোৰ কিছু বুজ ল'বলৈ আজি উপস্থিত হৈছোঁ। আৰু বৰ্তমান দেখা গৈছে পৰিয়ালটো মন মাৰি বহি আছে। তেওঁলোকে ভালকৈ খাব পৰা নাই, শুব পৰা নাই। চিন্তা এটাই সেই যি সন্তান সেই যি স্বামী কেনেকুৱা অৱস্থাত আছে। বৰ্তমান নিশ্চিত হৈ পৰিছে তেওঁলোকৰ মৃত্যু হৈছে। কিন্তু সেই মৃতদেহ বৰ্তমান তেওঁলোকে চাবৰ কাৰণে বৰ্তমান তেওঁলোকে অপেক্ষা কৰি আছে কেতিয়া চৰকাৰে উদ্ধাৰ কৰিব সেই যি 3জনকৈ শ্ৰমিক দৰঙৰ দলগাঁৱৰ 3জনকৈ শ্ৰমিক হুছেইন আলী, মুস্তাফা আলী আৰু আন এজন শ্ৰমিক নামটো আমি পাহৰিছোঁ। 3জনকৈ শ্ৰমিক আচলতে দলগাঁৱৰ আছিল। আৰু বৰ্তমান দেখা গৈছে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আৰু বৰ্তমান আমি আজি উপস্থিত হৈছোঁ সেই পৰিয়ালটো নচৰা অৱস্থা হৈ পৰিছে। বৰ্তমান সেইজন ব্যক্তি আচলতে বুজি পায় যিয়ে নেকি সংসাৰখন চলায় ঘৰখন চলায় সেই ব্যক্তিজন যেতিয়া নোহোৱা হৈ পৰিব সেই ঘৰখন কিমান কষ্টদায়ক হৈ পৰিব সেই ঘৰখন চলোৱাতে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে। আজি 7 দিন অতিক্ৰম কৰিছে বৰ্তমানলৈ কিন্তু কোনো সুসূত্ৰ পোৱা নাই, কোনো খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে। এনেকুৱা এটা দৃশ্য পৰিলক্ষিত হৈছে দৰঙৰ দলগাঁৱৰ বগৰীবাৰীত। আৰু এনেকুৱা এটা চৰাঞ্চল যি চৰাঞ্চলৰ লোকে সকলোৱে প্ৰশ্ন কৰে কয়লা খনিত ইমান যি ৰিক্সত কাম কিয় কৰে। কিন্তু দেখা গৈছে এই যি দলগাঁও সমষ্টিৰ যি এই চৰাঞ্চল যি এলেকা এই এলেকাটো ইমানেই ভিতৰত যে এই শ্ৰমিকসকলে কৰিবলৈ বা কিবা এটা কাম কৰি খাবলৈ তেওঁলোকৰ আচলতে কোনো ব্যৱস্থা নাই। আৰু সেই সূত্ৰে তেওঁলোকে ইমান ৰিক্স লৈ তেওঁলোকে কয়লা খনিৰ যি গুহা 300-400 ফুট যি তলত যি কয়লা খনন যি কাৰ্য সেই কাম তেওঁলোকে কৰিবলৈ বাধ্য হৈছিল। আৰু পূৰ্বও গৈছিল। আৰু এইবাৰ যিহেতু প্ৰথম গৈছিল প্ৰথম যাই কিনে প্ৰথম দিনা সোমোৱাতেই এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হৈছে যি দুৰ্ঘটনাত দলগাঁৱৰ 3জনকৈ শ্ৰমিক আবদ্ধ হৈ আছে। বৰ্তমানো কিন্তু সুসূত্ৰ লাভ কৰা নাই। আমি আজি যিহেতু দেখা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আজি এই ঘৰটোত উপস্থিত হৈছে। তেওঁলোকৰ পৰিয়ালটোৰ বুজ লৈছে আৰু তেওঁলোকৰ যি কিছু সামগ্ৰী লৈ আহিছে। তেওঁলোকৰ যি মাহেকত যি খৰচ চাউল দালি তেনেকুৱা ধৰণৰ কিছু সামগ্ৰী তেওঁলোকে লৈ আহিছে। এনেকুৱা মানুহৰ বাবে মানুহে যদি মানুহৰ কথা চিন্তা নকৰে কোনে কৰিব এনেকুৱা এটা প্ৰশ্ন কিন্তু দেখা গৈছে। কিন্তু সেই প্ৰতি লক্ষ্য ৰাখি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কিছু সজাতি দল আৰু কেন্দ্ৰীয় পৰিষদৰ সভাপতি মহম্মদ খলিফা আজি উপস্থিত হৈছে। তেওঁলোকে কিছু সহায় কৰিবলৈ তেওঁলোকৰ পৰিয়ালটোৰ ওচৰত থিয় দিছে। আমি দেখাইছোঁ এয়া মোৰ সতীৰ্থ চাফি আহমদে দেখাইছে। এয়া হৈছে কিছু সামগ্ৰী চাউল দালি আদি কৰি যি শাক পাচলি তেওঁলোকে লৈ আহিছে, কম্বল এনেকৈ লৈ আহিছে তেওঁ পৰিয়ালটোক দিবলৈ। কিন্তু এইখিনি পাই তেওঁলোকে কিন্তু বৰ্তমানে কিন্তু শান্ত আচলতে নাপাব। যি মৃত নে জীৱিত সেই মৃতদেহ তেওঁলোকে চাবলৈ অপেক্ষা কৰি আছে। তেওঁলোকৰ সেই যি চিন্তা সেই চিন্তা তেওঁলোকৰ মূৰৰ পৰা যোৱা নাই। এনেকৈ তেওঁলোকে মন মাৰি এনেকৈ ঘৰৰ চুকত এনেকৈ বহি আছে। তেওঁলোকে খাব পৰা নাই, শুব পৰা নাই। এটাই চিন্তা যি ল'ৰা যি স্বামী বৰ্তমানলৈ উভতি নাহিল। এই যি ওলাই গৈছিল ঘৰৰ পৰা কাম সূত্ৰে আৰু বৰ্তমানলৈ কিন্তু ওলাই অহা নাই। এনেকুৱা এটা পৰিস্থিতি আচলতে দুখজনক খবৰ বুলি ক'ব লাগিব। আমি কিছু মন্তব্য ল'ম। যিহেতু দেখা গৈছে বিভিন্ন সময়ত কিন্তু বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ আহিছে। এনেকুৱা এটা তথ্য আহিছে যি সেই শ্ৰমিকৰ সংখ্যা 9জন যি কাউণ্ট কৰা হৈছিলে সেই 9জন নাছিল, তাৰ অধিক সংখ্যক আছিলে। কিন্তু 9জনৰ হিচাপ কৰা হৈছে, 4জন উদ্ধাৰ কৰা হৈছে, 5জন বৰ্তমানো এই গুহাত যি আবদ্ধ হৈ আছে। কিন্তু বিস্ফোৰক মন্তব্য কৰিছে সেই শ্ৰমিক যিসকলে ওলাই আহিছে তাতে অধিক শ্ৰমিক বৰ্তমানো আবদ্ধ হৈছে এনেকুৱা এটা মন্তব্য কৰিছে। কি ক'ব? হয়, আজি আমি আহি উপস্থিত হৈছোঁ দৰং জিলাৰ বগৰীবাৰীত, য'ত নেকি আমাৰ উমৰাংছুত কাম কৰিবলৈ যোৱা এজন শ্ৰমিক তেওঁ এতিয়া নিৰুদ্দেশ হৈ আছে। অতিকে দুৰ্ভাগ্যজনক বিষয় যে
ভোগালী বিহুৰ উখল মাখল পৰিৱেশ চলি থকাৰ মাজতো এই যে ইয়াৰে যিজন হুছেইন আলী বোলা ব্যক্তি উমৰাংচুৰ কয়লা খনিত গৈ কাম কৰিবলৈ গৈ তেওঁ নিৰুদ্দেশ হৈ আছে। আজি পৰ্যন্ত দৰং জিলা প্ৰশাসন বা অসম চৰকাৰৰ কোনো বিষয়া আজিলৈকে এইসকল মানুহৰ খা খবৰ ল'বলৈ ইয়ালৈ অহা নাই। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়। অন্ততঃ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত এটা সাধাৰণ ঘটনা ঘটিলেই তেওঁ তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি তালৈ উচ্চপদস্থ আৰক্ষী বিষয়াই হওক বা জিলা প্ৰশাসনক তেওঁ পঠিয়াই দিয়ে। কিন্তু আমি দেখিবলৈ পাইছোঁ য'ত নেকি 3জনকৈ মানুহ দৰং জিলাৰ কয়লা খনিত কাম কৰিবলৈ গৈ তেওঁলোকে নিৰুদ্দেশ হৈ আছেগৈ। আজি 9 দিন হৈ গ'ল। আজি পৰ্যন্ত কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো এটা নিৰ্দেশ তেওঁ দিয়া দেখা পৰিলক্ষিত নহ'ল যে কোনো এজন উচ্চপদস্থ আৰক্ষী বিষয়াই হওক বা জিলা প্ৰশাসনে হওক নিৰ্দেশ দিয়া নাই যে এইসকল মানুহৰ খা খবৰ লৈ তেওঁলোকৰ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আজি পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যটো কৰা নাই, যাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। এই ভোগালী বিহুৰ এই সন্ধিক্ষণত মুখ্যমন্ত্ৰীয়ে বিভিন্নজন মানুহৰ পৰা তেওঁ মাছৰ পৰা আৰম্ভ কৰি শাক পাচলি তেওঁ গ্ৰহণ কৰি আছে। কিন্তু এইসকল পৰিয়ালক এসাঁজ খাবলৈ তেওঁলোকৰ আছে নে নাই এই কথাটো কিন্তু মুখ্যমন্ত্ৰীয়ে এবাৰো তেওঁ মনত নেপেলালে। এইটো দুৰ্ভাগ্যজনক কথা। আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে জিলা প্ৰশাসন তেওঁৰ জিলাৰ অন্তৰ্গত নাগৰিক আজি তেওঁ নিৰুদ্দেশ হৈ আছে। এই পৰিয়ালটো দুৰ্ভগীয়া পৰিয়াল। এই ভোগালী বিহুৰ সময়ত অন্ততঃ জিলা প্ৰশাসনৰ জিলা আয়ুক্তই হওক বা তেনেকুৱা উচ্চপদস্থ বিষয়া কোনোবা আহি এইসকল মানুহৰ খা খবৰ ল'ব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে আজিলৈকে দৰং জিলা প্ৰশাসনৰ কোনো ধৰণৰ তৎপৰতা বা তেওঁলোকৰ কোনো ধৰণৰ সদিচ্ছা আমি দেখিবলৈ নাপালোঁ। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আজি যিহেতু 9 দিন অতিক্ৰম কৰিলে, গতিকে এইসকল মানুহ তাৰ ভিতৰত জীৱিত থকাৰ কোনো আশা আমি দেখা নাই। গতিকে এইসকল মানুহক অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৃত ঘোষণা কৰি তেওঁলোকৰ নিকটাত্মীয়লৈ যাতে 15 লাখ টকা যাতে তেওঁলোকক এককালীন সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ। আৰু যিখিনি পৰিয়াল আছে সেই পৰিয়ালখিনিক যাতে তেওঁলোকে পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা কৰে। আপোনালোকে নিশ্চয়কৈ দেখা পাইছে, আমি একেলগে আপোনালোকৰ লগত আহিছোঁ। আহোঁতে আপোনালোকে দেখা পাইছে যে আমি সদায় এটা প্ৰশ্ন উত্থাপন কৰোঁ যে এইসকল মানুহ ইমান মৰ শাক লৈ তেওঁলোকে কিয় এই দুৰ্গম অঞ্চলবিলাকত তেওঁলোকে এই কামবিলাক কৰিবলৈ যায়। কিন্তু আজি ইয়াত আহি আমি প্ৰেক্টিকেলি আমি যি পৰিৱেশ আমি পৰ্যবেক্ষণ কৰিলোঁ আমি দেখিবলৈ পালোঁ যে নৈপৰীয়া অঞ্চল নদীয়াত গোটেই মানুহৰ গোটেই ঘৰ বাৰী বা খেতি ভেটি তেওঁলোকৰ ওচন কৰি দিয়াৰ পিছত এইসকল মানুহৰ আচলতে জীয়াই থাকিবলৈ অন্য কোনো ধৰণৰ তেওঁলোকৰ ৰাস্তা নাছিলে। তেওঁলোকৰ এটাই ৰাস্তা আছিলে যে তেওঁলোকে বিভিন্ন ৰাজ্যত গৈ তেওঁলোকে কাম কৰি তেওঁলোকে জীৱিকা অৰ্জন কৰি তেওঁলোকে ল'ৰা ছোৱালীক ভৰণ পোষণ দিয়াৰ বাহিৰে তেওঁলোকৰ কোনো গত্যন্তৰ নাই। যাৰ কাৰণে এইসকল মানুহ আচলতে এনেকুৱা বিপদসংকুল কাম কৰিবলৈ তেওঁলোকে বাধ্য হৈ গৈছে। গতিকে অসম চৰকাৰে এইসকল মানুহৰ আচলতে যে তেওঁলোকক মানে উপযুক্তভাৱে তেওঁলোকক ভৰণ পোষণ দিব পৰা নাই বা তত্ত্বাৱধান ৰাখিব পৰা নাই এই কথাটো অসম চৰকাৰে স্বীকাৰ কৰিব লাগে। আৰু দেখা গৈছে আজি যিহেতু 9 দিন অতিক্ৰম কৰিছে আপুনি কৈছে, কিন্তু সেই উদ্ধাৰ অভিযানত কিবা গাফিলতি কৰা হৈছে নেকি? কিন্তু 9 দিন অতিক্ৰম কৰাৰ পিছতো কিন্তু 5জনকৈ শ্ৰমিক বৰ্তমানো সেই গুহাত আবদ্ধ হৈ আছে। কিবা উদ্ধাৰ অভিযানত কিবা গাফিলতি পৰিলক্ষিত হৈছে নেকি? নাই, আচলতে এনেকুৱা ঘটনা যদি অন্ততঃ কোনোবা মানে বহিৰাষ্ট্ৰত হ'লেহেঁতেন আচলতে 9 দিন সময় নালাগিলেহেঁতেন। এইখিনি মানুহক নিশ্চয়কৈ তেওঁলোকে মৃত বা জীৱিত অৱস্থাত হ'লেও উদ্ধাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যজনক আজিলৈকে এই উমৰাংচুৰ এই দুৰ্ভগীয়া খনিৰ পৰা কিন্তু এতিয়ালৈকে কোনো মানুহ তেওঁলোকে মানে সেইখিনি মানুহক তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই। তেওঁলোকে ইতিমধ্যে 4জন মানুহ মৃত অৱস্থাত উদ্ধাৰ হৈছে। বাদ বাকী মানুহখিনিক তেওঁলোকে কোনো ধৰণৰ সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। তাতে যি ধৰণৰ তেওঁলোকে মানে অসম চৰকাৰে এটা বেৰিকেডৰ সৃষ্টি কৰিছে, তাত যি ধৰণৰ মানে এটা মানে পুলিচী ৰাজ তেওঁলোকে গঢ়ি তুলিছে, সেই পুলিচী ৰাজৰ ভিতৰত সোমোৱাই কোনো মানুহে কোনো ধৰণৰ তথ্য আহৰণ কৰিব পৰা নাই যে তেওঁলোকে তাত আচলতে তীব্ৰ গতিত তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে নে তাত তেওঁলোকে কোনো ধৰণৰ হেমাহি কৰিছে, গাফিলতি কৰিছে, সেইখিনি তথ্য আজিলৈকে আমাৰ হাতত আহি পৰা নাই। কাৰণ ইয়াৰে পৰিয়ালৰ যিসকল মানুহ তাত গৈছে সেইসকল মানুহক কিন্তু তাত সোমাবলৈ দিয়া নাই বা তেওঁলোকক তাত কোনো ধৰণৰ মাত মাতিবলৈ দিয়া নাই। তেওঁলোকক গোটেই ঠাইখিনি তেওঁলোকক পৰ্যবেক্ষণ কৰিবলৈ দিয়া নাই বুলি পৰিয়ালৰ সূত্ৰে আমাক জনাইছে। আমাৰ ইয়াতে উপস্থিত আছে সেই অঞ্চলবিলাক পৰিভ্ৰমণ কৰা বা সেই কয়লা খনি পৰিদৰ্শন কৰা মানুহ আমাৰ ইয়াত আছে। কিন্তু তেওঁলোকে অভিযোগ কৰা মতে যে তাত পুলিচ বাহিনী বা সামৰিক বাহিনীৰ মানুহে এনেকুৱাকৈ মানে তাত কিল বিলাই আছে যে তাত কোনো সাধাৰণ মানুহক তাত সোমাবলৈ দিয়া নাই বা প্ৰৱেশ কৰিবলৈ দিয়া নাই। যে তেওঁলোকে ভিতৰত কি কৰি আছে কি কৰা নাই এইখিনি তথ্য যে তেওঁলোকে ল'ব বা সেইখিনি কথা যে তেওঁলোকে ক'ব সেইখিনি ক'ব পৰা পৰিৱেশ তেওঁলোকে তাত ৰখা নাই। ধন্যবাদ জনাইছোঁ। এয়া আছিলে যি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ খলিফা ইতিমধ্যে মন্তব্য কৰিছে, আপুনি শুনিছে। আমি যদি সম্ভৱ হয় যি সেই ঘটনাস্থলীত উপস্থিত হৈছিলে পৰিয়ালৰ লোক আৰু কি চাইছে বৰ্তমানলৈ কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে আমি জানিবলৈ যত্ন কৰিম। এয়া আছিলে যি ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু চাই আহিছে কেনেকুৱা বৰ্তমান পৰিস্থিতি বিৰাজ কৰিছে। কি ক'ব আপুনি যিহেতু গৈছিলে তাতে বৰ্তমান যিখিনি পানী টানি আছে আৰু যিখিনি উদ্ধাৰ অভিযানত সিহঁতে কাম কৰি আছে সেইখিনি আমাক ইমান তথ্য সিহঁতে নিদিয়ে আৰু বাকী মানুহক তাতে ওচৰতো যাব নিদিয়ে। সিহঁতে কোৱা হিচাপে পানী যাব কিয় নিদিয়ে? তাতে কিবা ভয় আছে নেকি? কিবা তেওঁলোকে নিৰ্দেশনা দিছে নেকি? তেনেকুৱা নিৰ্দেশনা পুলিচৰ ফালৰ পৰা কৈছে যে তোমালোকে ইয়াত যাব নালাগে, একো ক'ব নালাগে। ইয়াতে নেভিৰ মানুহে NDRF SDRF কাম কৰি আছে। সিহঁতে বাহিৰে সিহঁতৰ তাৰ পৰা ওলাই আহি যিখিনি আমাক কয় পানী কমি আছে, কিন্তু আচলতে পানী তাতে কমা নাই।
উদ্ধাৰ অভিযানৰ কাম চলি আছে পানী এতিয়ালৈ কমা নাই ডেড বডি ওলাই দিব পাৰিব না নোৱাৰিব এতিয়ালৈ অনিশ্চয়তাত আছে আমি এইখিনি চাই মানে তাৰ পৰা গুচি আহিলোঁ তাতে মানে শ্ৰমিকসকলক মন্তব্যৰ পৰা বিৰত ৰাখিছে হয় বিৰত ৰাখিছে শ্ৰমিকসকলক কোনো মন্তব্য দিব দিয়া নাই তাতে কি মন্তব্য কৰিলে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয় নেকি কঠোৰ ব্যৱস্থা দেখা নাই যদি পুলিচে মানা কৰিছে দিব দিয়া নাই পুলিচে মানা কৰিছে কেইজন আছে এতিয়া বৰ্তমান আপোনাৰ আনুমানিক কেইজন মানুহ আছে তলত অনুমানিক ক'ব নোৱাৰি এনে জনামতে এতিয়া 5 জন আছে বেছিও থাকিব পাৰে হয় মানে সেইটো হিচাপ কাৰো হাতত নাই আপোনালোকৰ কোনো পৰিয়াল আছে নেকি আছে এই আমাৰ গাঁৱৰ এই পৰিয়ালৰ মানুহে আমাৰ এইবিলাক হুছেইন আলী আছে মুস্তফা শেখ আছে জাকিৰ হুছেইন আছে হুছেইন আলী পূৰ্বেও কাম কৰিব গৈছিল নেকি সেই ঠাইত গৈছিল আগতে আগে পিছে কাম কৰি এইবাৰ যাই মানে প্ৰথম যেদিনাখন সোমাইছে সেইদিনাখন অঘটনটো হৈছে এই আছিলে পৰিয়ালৰ লোক ইতিমধ্যে কি মন্তব্য কৰিছে শুনিছে যি শ্ৰমিক সেই শ্ৰমিকসকলক মন্তব্যৰ পৰা বিৰত ৰাখিছে তেওঁলোকৰ মুখ খুলিব দিয়া নাই এনেকুৱা ধৰণৰ মন্তব্য ইতিমধ্যে আহিছে আচলতে কি স্বাৰ্থত তেওঁলোকক মুখ খুলিব দিয়া নাই সেয়া কিন্তু আচলতে লক্ষণীয় বিষয় কিন্তু কিবা সেইসকল শ্ৰমিকে মুখ খুলিলে কিবা ন তথ্য পোহৰলৈ আহিব নেকি সেই ভয়তে আচলতে চৰকাৰে বিৰত ৰাখিছে তেওঁলোকৰ মন্তব্যৰ পৰা আৰু কটকটীয়া নিৰাপত্তা ৰাখিছে যাতে কোনো শ্ৰমিকে যাতে মন্তব্য দিব নোৱাৰে কিমানজন শ্ৰমিক ভিতৰত আছে কিমানজন বাহিৰত ওলাই আহিছে সেই তথ্য কিন্তু কাৰো হাতত বৰ্তমানলৈ নাই পৰৱৰ্তী সময়ত আমি দেখাম অসম চৰকাৰে সেই পৰিয়ালবৰ্গলৈ কেনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ ক্ষতিপূৰণৰ কথা আছে কি ব্যৱস্থা লয় সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় পৰিব আপোনালোকে ইমান পৰ চাই আছিলে টি নিউজ অসম মই তুফাজ্জল হক